हेलो, वेलकम टू टेस्ला टीचिंग। टेस्ला टीचिंग के एक नए वीडियो में आपका स्वागत है। मैंने আমি যে অসমীয়া যে ভিডিঅ' বনাই আছিলো, অসমীয়া ভিডিঅ'ৰ আমি নতুন এটা ভিডিঅ' লৈ আহিছো। আগৰ ভিডিঅ'টো যদি চোৱা, আমি ডিছকাছ কৰিছিলো কিহৰ বিষয়ে। আমি ডিছকাছ কৰিছিলো গ্ৰিফিথৰ পৰীক্ষাৰ বিষয়ে। তো আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম নতুন এটা পৰীক্ষা, সেইটো হ'ল এভাৰী মেককাৰ্টি আৰু মেকলিঅডৰ পৰীক্ষা। চোৱা, এই পৰীক্ষাটো কেনেকুৱা আছিলে যে গ্ৰিফিথে যিটো পৰীক্ষা কৰিছিলে, লাষ্ট যিটো আমি ভিডিঅ'ত দিছিলো, যে গ্ৰিফিথে পৰীক্ষাটো কৰি আমাক কি কৈছিলে যে ৰূপান্তৰণৰ পদ্ধতিৰ বিষয়ে আমাক কৈছিলে যে অৰ্গেনিজম কিয় কৰিব পাৰে, ৰূপান্তৰণ কৰিব পাৰে, জীৱক এটা ৰূপান্তৰণ কৰিব পাৰে কিয়ে জিনীয় পদাৰ্থ। গ্ৰিফিথে কৈছিল যে এটা জিনীয় পদাৰ্থ থাকে জীৱত, যিয়ে এটা জীৱক আনটোলৈ ৰূপান্তৰ কৰিব পাৰে। S3 বেক্টেৰিয়াত থকা জিনীয় পদাৰ্থই R2 বেক্টেৰিয়াক S3 লৈ ৰূপান্তৰ কৰিব পাৰে। এইখিনি আমি আগৰ ভিডিঅ'টোত আমি পঢ়িছিলো। ওকে, এতিয়া সেই ৰূপান্তৰ কৰিব পৰা যিটো জিনীয় পদাৰ্থ, সেই জিনীয় পদাৰ্থটো কি হয়? ডিএনএ হয় নে আৰএনএ হয় নে প্ৰটিন হয়? সেই বিষয়ে কি কৰিছিল এভাৰী মেককাৰ্টি মেকলিঅডে পৃথক পৃথকভাৱে পৰীক্ষা কৰি প্ৰুভ কৰিছিলে যে গ্ৰিফিথে যিটো জিনীয় পদাৰ্থৰ বিষয়ে কৈছে, সেই জিনীয় পদাৰ্থটো বেলেগ একো নহয়, সেইটো কি হয়? ডিএনএ হয়। তো সেইটো আমি কেনেদৰে এই পৰীক্ষাটোৰ দ্বাৰা আমি ধুনীয়াকে আমি গম পাম। এতিয়া এই পৰীক্ষাটো কৰাৰ কাৰণে কি কৰিছিল এভাৰী মেককাৰ্টি মেকলিঅডে বেলেগ একো নহয়, S3 বেক্টেৰিয়া আৰু R2 বেক্টেৰিয়াই লৈছিলে। তো S3 বেক্টেৰিয়াৰ আমি যদি মনত কৰো যে গ্ৰিফিথৰ পৰীক্ষায় গ্ৰিফিথে কৈছিলে যে S3 বেক্টেৰিয়াক তাপ দি মাৰি তাক কি কৰিছিল? R2ৰ লগত মিক্স কৰিছিল। এতিয়া S3 বেক্টেৰিয়া তাপ দি মৰাৰ পিছত কোনটো পদাৰ্থই R2ৰ লগত মিক্স কৰাৰ পিছত R2ক S3 লৈ ৰূপান্তৰ কৰিব পাৰে, সেইটোৱে আমি ইয়াতে পঢ়িম। যাৰ কাৰণে S3 বেক্টেৰিয়াৰ তাপ দিয়া S3 বেক্টেৰিয়াৰ পৰা ইয়াতে কি কৰিছিলে, এই তিনিজন বৈজ্ঞানিকে পৃথক পৃথক ভাৱে ডিএনএ টো পৃথক কৰিছিলে, আৰএনএ পৃথক কৰিছিলে, আৰু কি পৃথক কৰিছিলে? প্ৰটিন পৃথক কৰিছিলে। তিনিওটা উপাদান পৃথক কৰিছিলে আৰু পৃথক কৰি পৃথকে পৃথকে R2ৰ লগত মিক্স কৰিছে, মিক্স কৰি পৰ্যবেক্ষণ কৰি চাইছে যে ৰিজাল্টটো কেনেকুৱা হয়। ঠিক আছে, তো সেইখিনি বস্তুৱে আজিৰ ভিডিঅ'টোত আমি চাম কেনেদৰে সি পৰীক্ষাখিনি কৰিছিলে। যদি চাওঁ, প্ৰথমতে ফাৰ্ষ্ট ষ্টেপটো কি কৰিছিলে, এভাৰী মেককাৰ্টি মেকলিঅডে কি কৰিলে? R2 বেক্টেৰিয়া ললে। কি ললে? R2 বেক্টেৰিয়া ললে। ঠিক আছে, আৰু ইফালে কি ললে? এটা সলিউশন ললে, এটা দ্ৰৱ ললে, এটা দ্ৰৱ ললে। যি দ্ৰৱটোত কি আছে? যি দ্ৰৱটোত কি আছে? যি দ্ৰৱটোত আছিল S3 বেক্টেৰিয়াৰ S3 বেক্টেৰিয়াৰ S3 বেক্টেৰিয়াৰ প্ৰটিন। S3 বেক্টেৰিয়া তাপ দিয়া যেটা S3 বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াৰ প্ৰটিন ইয়াতে লৈছিলে। প্ৰটিন লৈ প্ৰটিনৰ দ্ৰৱ এটা বনাইছিলে। তাক কি কৰিছিলে? R2 বেক্টেৰিয়াক এই দ্ৰৱটোৰ লগত মিক্স কৰিছিলে। ঠিক আছে, ইয়াতে কি কৰিছিলে? মিক্স কৰি মিশ্ৰণ বনালে। ঠিক আছে, তো ইয়াতে কি আছে? R2 বেক্টেৰিয়া লৈছে, এই বেক্টেৰিয়া কেইটাক ইয়াতে মিক্স কৰি দিছে। ওকে, মিক্স কৰি দিছে। তো R2 বেক্টেৰিয়া লৈছে আৰু তাতে কি কৰিলে? ইয়াতে দ্ৰৱটোত কি আছে? S3 বেক্টেৰিয়াৰ প্ৰটিন আছে, ইয়াৰ লগত মিক্স কৰি দিছে। ওকে, মিক্স কৰাৰ পিছত এতিয়া কি কৰিলে? মিক্স কৰাৰ পিছত ইয়াতে কি কৰিলে? কৰ্ষণ হ'ব দিলে। কৰ্ষণ মানে বৃদ্ধি হ'ব দিলে। বৃদ্ধি হ'ব দিলে, এই বেক্টেৰিয়া কেইটাক বৃদ্ধি হ'ব দিলে। বৃদ্ধি হোৱাৰ পিছত এই বেক্টেৰিয়াটো বোৰ উলিয়াই আনিলে। উলিয়াই আনি পৰ্যবেক্ষণ কৰিলে। পৰ্যবেক্ষণ কৰি দেখা পালে যে ইয়াতে কেৱল কি আছে? R2 বেক্টেৰিয়াই আছে। কি আছে? কেৱল R2 বেক্টেৰিয়া আছে। তাৰ মানে S3 বেক্টেৰিয়াৰ প্ৰটিনে R2ক S3 লৈ ৰূপান্তৰ কৰিব পৰা নাই। যেটো গ্ৰিফিথে কৈছিলে যে ৰূপান্তৰ কৰিব পাৰিব লাগিব, বাট ইয়াতে কৰিব পৰা নাই। যাৰ কাৰণে আমি ইয়াতে কেৱল কি পাইছো? R2 বেক্টেৰিয়াই পাইছো। সেকেন্ড পৰীক্ষাত কি কৰিলে? আকৌ সেম আগৰটোৰ দৰে R2 বেক্টেৰিয়া ললে। R2 বেক্টেৰিয়া লৈ তাক বেলেগ এটা দ্ৰৱৰ লগত কি কৰিলে? দ্ৰৱৰ লগত মিক্স কৰি দিলে। দ্ৰৱটোৰ লগত মিক্স কৰি দিলে। এতিয়া দ্ৰৱটোত কি আছে? ইয়াতে দ্ৰৱটোত আছে S3 বেক্টেৰিয়াৰ কি আছিলে? S3 বেক্টেৰিয়াৰ আৰএনএ আছিলে। S3 বেক্টেৰিয়াৰ কি আছিলে? আৰএনএ আছিলে। ইয়াৰ লগত এই R2 বেক্টেৰিয়াক মিক্স কৰি দিলে। ইয়াতে মিশ্ৰণ আমি পাম, মিক্স কৰি দিলে। তো ইয়াতে আমি পাম R2 বেক্টেৰিয়া, য'ত মিশ্ৰণটোত আছে কি? S3 বেক্টেৰিয়াৰ আৰএনএ। হল।
এতিয়া কি কৰিলে চাবা, এতিয়া ইয়াকো কি হ'ব দিলে, কৰ্ষণ হ'ব দিলে, কৰ্ষণ হ'ব দিলে, বৃদ্ধি হ'ব দিলে। বৃদ্ধি হোৱাৰ পিছত ইয়াৰ বেক্টেৰিয়াবোৰ উলিয়াই আনিলে, উলিয়াই অনাৰ পিছত ইয়াক পৰ্যবেক্ষণ কৰিলে, পৰ্যবেক্ষণ কৰি দেখা পালে ইয়াতে কি আছে, কেৱল R2 বেক্টেৰিয়া আছে। কেনেকুৱা বেক্টেৰিয়া আছে, কেৱল R2 বেক্টেৰিয়া আছে। এতিয়া থাৰ্ড, মানে এতিয়া তাৰমানে কি হ'ল যে R2 বেক্টেৰিয়াৰ লগত আমি S3 বেক্টেৰিয়াৰ RNA আমি মিক্স কৰাৰ পিছতো আমি কেৱল R2 বেক্টেৰিয়াই পালো, তেওঁলোকে R2 বেক্টেৰিয়াই পাইছিলে। থাৰ্ড পইণ্টত 3 নম্বৰত কি কৰিলে যে R2 বেক্টেৰিয়া ললে, আগৰ দৰে R2 বেক্টেৰিয়া লৈ ইয়াক কি কৰিলে, বেলেগ এটা দ্ৰৱৰ লগত কি কৰিলে, মিক্স কৰি দিলে। যি দ্ৰৱটোত কি আছে, তাপ দিয়া S3 বেক্টেৰিয়াৰ, তাপ দিয়া S3 বেক্টেৰিয়াৰ কি আছিলে, DNA আছে, কি আছে, DNA আছে। ওকে, তে ইয়াক মিক্স হ'ব দিলে, মিশ্ৰণ বনাব দিলে, মিশ্ৰণ বনালে, মিশ্ৰণ বনালে, ইয়াতে কেৱল R2 বেক্টেৰিয়া আছে, R2 বেক্টেৰিয়া আছে। তাৰপিছত ইয়াক কি হ'ব দিলে, কৰ্ষণ হ'ব দিলে, মানে বৃদ্ধি হ'ব দিলে, কৰ্ষণ হ'ব দিলে। কৰ্ষণ হোৱাৰ পিছত ইয়াৰ এই দ্ৰৱটোৰ পৰা বেক্টেৰিয়াবোৰ উলিয়াই আনি পৰ্যবেক্ষণ কৰিলে। এতিয়া বেক্টেৰিয়াবোৰ যেতিয়া উলিয়াই আনিলে, দেখা পালে ইয়াতে R2 বেক্টেৰিয়াৰ লগত কিছু সংখ্যক কি পালে, S3 বেক্টেৰিয়াও পালে। R2 বেক্টেৰিয়াৰ লগত কিছু সংখ্যক পালে S3 বেক্টেৰিয়াও পালে, S3 বেক্টেৰিয়া পালে। চোৱা, আগৰ প্ৰথম দুটাত আমি এই S3 বেক্টেৰিয়াবোৰ পোৱা নাছিলো, কিন্তু যেতিয়াহে আমি S3 বেক্টেৰিয়া DNA লগত R2 মিক্স কৰিছিলো বা সিহঁতে মিক্স কৰিছিলে, তেতিয়া কৰ্ষণ কৰাৰ পিছত R2 বেক্টেৰিয়াৰ লগতে কিছু S3 বেক্টেৰিয়া পাইছে। তাৰ মানে S3 বেক্টেৰিয়া DNA R2 বেক্টেৰিয়া, কিছুমান R2 বেক্টেৰিয়া কি হলৈ S3 লৈ ৰূপান্তৰ কৰিব পাৰিছে, যিটো ৰূপান্তৰণৰ পদ্ধতি কি গ্ৰিফিথে কৈছিলে যে জিনীয় পদাৰ্থ কি কৰিব পাৰে, ৰূপান্তৰণ কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত যদি আমি চাওঁ, প্ৰটিনৰ লগত যেতিয়া S3 বেক্টেৰিয়া প্ৰটিনৰ লগত R2 মিক্স কৰিলো, তেতিয়া আমি S3 নাপালো, মানে R2 ক S3 লৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। কিন্তু S3 বেক্টেৰিয়াৰ যেতিয়া আমি RNA ললো, তাক R2 লগত মিক্স কৰিলো, তেতিয়াও R2 বেক্টেৰিয়াক S3 লৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। কিন্তু যেতিয়া আমি S3 বেক্টেৰিয়াক DNA ললো, DNA ক R2 লগত মিক্স কৰালো, তেতিয়া R2 বেক্টেৰিয়া কিছু S3 বেক্টেৰিয়ালৈ কি হ'ব পাৰিছে, ৰূপান্তৰ হ'ব পাৰিছে। তাৰ মানে ইয়াৰ দ্বাৰা প্ৰমাণিত হল যে ৰূপান্তৰণ কৰাৰ যিটো পদ্ধতি, যিটো নীতিটো, সেই নীতিটো কাৰ আছে, DNA আছে। মানে জিনীয় পদাৰ্থ বুলি ক'লে আমি কাক জিনীয় পদাৰ্থ বুলি ক'ম, DNA ক জিনীয় পদাৰ্থ বুলি ক'ম। জিনীয় পদাৰ্থ বুলি ক'লে আমি কাক বুলি ক'ম, DNA ক জিনীয় পদাৰ্থ বুলি ক'ম, যেটো এবাৰি মেককাৰ্টি আৰু মেকলিঅডৰ পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হল। যেটো গ্ৰিফিথে প্ৰমাণ কৰিব পৰা নাছিলে, বাট ধুনীয়া আইডিয়া এটা দিছিলে। কিন্তু এবাৰি মেককাৰ্টি মেকলিঅডে গ্ৰিফিথে কৰা পৰীক্ষাটোৱে অলপ পৃথক ভাৱে কৰি সেই উপাদানবোৰে লৈ কি কৰিলে, সিহঁতে প্ৰুফ কৰিলে যে জিনীয় পদাৰ্থটো কি হয়, DNA হয়। তো আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে গম পালা যে জিনীয় পদাৰ্থ DNA হয়। ওকে, সো আমি আজিৰ ভিডিঅ' যিখিনি দিছো, তোমালোকে যদি ভালদৰে যদি গোটেইখিনি পৰ্যবেক্ষণ কৰা, গোটেইখিনি ভিডিঅ'টো যদি ভালদৰে চোৱা, নিশ্চয় বুজি পাবা। বিশেষ একো নাই, তিনিটা ষ্টেপ আছে, তিনিটা মনত ৰাখিলে হৈ গ'ল। ওকে, সো আমি নেক্সট ভিডিঅ'টোত আমি বেলেগ এটা টপিক লৈ আহিম, বেলেগ এটা পৰীক্ষা লৈ আহিম। আৰু নিশ্চয় মই ভাবো তোমালোকৰ মোৰ ভিডিঅ' বিলাক ভাল লাগি আছে। যদি কিবা অসুবিধা পাইছে নিশ্চয় জনাবা, ভাল লাগিলেও জনাবা। যিমান কমেন্টছ কৰিবা, তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। আজিৰ ভিডিঅ'ত ইয়াতে শেষ কৰিলো। ধন্যবাদ।